এটা কবিতা লাচিত বৰফুকন বুলি আছিলে স্বদেশ পূজাৰ মন্দিৰ যাৰ কেৱল লোকেল বোৰ্ড স্বদেশ পূজাৰ মন্দিৰ যাৰ কেৱল লোকেল বোৰ্ড জ্ঞান সাগৰৰ দুই পাৰ যাৰ সিভিল পেনেল কোৰ্ট জ্ঞান সাগৰৰ দুই পাৰ যাৰ সিভিল পেনেল কোৰ্ট মন্ত্ৰিত্ব যাৰ শেষ কল্পনা এছেম্বলি যাৰ আশা সিনো কি বুজিব হে বীৰ তোমাৰ ৰণৰ ডুমডুম ভাষা বিজেপিলে কিয় যাম ইয়াৰ উত্তৰ মোক লাগিব কিয় যাব লাগে অসমৰ কোনটো বিষয়ত মই পাল্টি মাৰিলে লাভ হ'ব কোনটো বিষয়ত মই দল বদলৰ লাভ হ'ব আৰু মই কবিতাটো গাই দিছো আপোনালোকক যে এমএলএ যদি মোৰ সপোন হলতেন বিধানসভায় যদি মোৰ লক্ষ্য হলতেন 14 চনৰ পাছত বহুত কেইটা ইলেকশন পাৰ হৈ গল 14 চনত বিজেপি আহিছে তাৰ পাছত 4টা ইলেকশন পাৰ হৈ গল আৰু মুখ্যমন্ত্ৰী যে কৈছে 2টা সিট আজি মই আপোনালোকক ঘোষণা কৰি থৈছো যদি দলে যদি মোক অনুমতি দিয়ে মই 2026ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইলেকশন খেলিম আৰু এটো মই আগতেও কৈছো এদিন জালুকবাৰীত ভাৰত জোড় যাত্ৰা কৰোঁতে কৈছিল মই খেলিম মই সেনা নহয় মই দলৰ সেনাপতি কিন্তু মুখ্যমন্ত্ৰীয়ে জ্বলন্ত সমস্যাবিলাকৰ কথা যেতিয়া আমি কওঁ অখিল গগৈ ডাঙৰীয়াই ৰকিবুল হুছেইন ডাঙৰীয়াই দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ঘাটোৱাৰ ডাঙৰীয়াই যেতিয়া কথাবিলাক কয় তেওঁ সেইটোৰ পৰা ফালৰি কাটি ইছুটো ডাইভাৰ্ট কৰি বিৰোধীক পেংলাই কৰা আৰম্ভ কৰে অখিল গগৈ ডাঙৰীয়াই যেতিয়া বিধানসভাত থিয় হৈ কথা এটা কয় আপোনালোকে দেখি থাকে পেংলাই কৰা আৰম্ভ কৰে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যেতিয়া কথা এটা কয় মন্ত্ৰীবিলাকে পেংলাই কৰা আৰম্ভ কৰে বিৰোধী কোন বিৰোধী সংবিধান প্ৰদত্ত অসমৰ ৰাইজে দিয়া এটা অধিকাৰ বিৰোধী নৈতিকতা শৃংখলাবোধ আৰু নীতিৰ আধাৰত ৰাইজৰ এক শক্তিশালী কণ্ঠ সেই কণ্ঠক মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে পেংলাই কৰে কি কাৰণে পেংলাই কৰে কাৰণ তেখেতৰ গুৰিত জ্বলন্ত সমস্যাবিলাকৰ সমাধানৰ কোনো উপায় নাই তেখেতে আজি 27খন টুল গেট বহাইছে ৰাস্তাত এই প্ৰশ্ন যদি আপুনি কোনোবাই খুদে কালিলে কব এওঁ বিজেপি লাইব এওঁ মোৰ মানুহ আশা কৰ্মী ৰাজপথত অঙ্গনাবাদী ৰাজপথত গাঁওবুঢ়াৰ ৰাজপথত টেটৰ টিচাৰ ৰাজপথত কম্পিউটাৰ টিচাৰ ৰাজপথত ভেঞ্চাৰ স্কুলৰ মাষ্টৰে পেটত গামোচা বান্ধি স্কুললৈ অহা যোৱা কৰি আছে গাঁৱত 2000 স্কুল বন্ধ হৈ গল 2000 নতুন মদৰ দোকান হল যেতিয়া আপুনি এই কথাবিলাক কব তেতিয়া কব এওঁ মোৰ মানুহ এওঁ মানে বিজেপিলৈ আহিব পেংলাই কৰে এই পেংলাই এই মনস্তাত্ত্বিক সাইকোলজিক্যাল যুদ্ধ ইস্যু ডাইভাৰ্ট কৰাৰ তেওঁ যি ষড়যন্ত্ৰ তাত কংগ্ৰেছ দলে ভৰি নিদিয়ে মই অসমৰ সংবাদ মাধ্যমক হাত জোৰ কৰি অনুৰোধ কৰিম যে মুখ্যমন্ত্ৰীৰ ইস্যু ডাইভাৰ্টৰ এই যুদ্ধখনত এই ষড়যন্ত্ৰত অসমৰ সংবাদ মাধ্যমৰ জাতীয় স্বাৰ্থ পালন কৰিবৰ কাৰণে মই এইটো ভবা নাছিলো কেলে মোৰ কথা হৈছে 4 জুনৰ আগত সিদ্ধান্তটো হ'ব লাগে টুমৰো আই উইল ফাইল ডিফেমেশ্যন কেছ এগেইনষ্ট চিফ মিনিষ্টাৰ অলৰেডি মই ক'বলৈ পাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে আমাৰ দলক কিনিম বুলি কয় লৈ যাম বুলি কয় অলৰেডি মই এটো অভিযোগ দিছো কিন্তু দিলে একো লাভ নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ